নমস্কাৰ সো আজি মই ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে 4th সেমিষ্টাৰ ষ্টুডেণ্টৰ ম্যাক্ৰো ইকনমিক্স পেপাৰৰ মই এটা কনসেপ্ট লৈছো ৰিলেটেড টু কনজাম্পশন ওকে সো কনজাম্পশনৰ মডেলৰ এটা নিউ কনসেপ্ট ওকে দিস ইজ হোৱাট ৰেন্ডম ৱাক হাইপোথিসিস অৰ ৰেন্ডম ৱাক মডেল আই হোপ তোমালোকে বস্তুটো বুজি ভাল পাবা বলা তেতিয়া হলে বস্তুটো আমি ডিসকাশন কৰো Random walk model of consumption. Basically, this model provided by Robert Hall in 1978. Clear? So, model to discussion kora agot moi eta kotha ko bisaisu. Okay. So, ami khoddai life ot plan koru. Okay. Je moi present to eitu korim, especially future or karone ami plan koru je future ot ami ei bostu to eneka kori jam. Amar eta road map thake hoy na noy. Clear? But individually jodi soa personally jodi soa I also believe on invisible forces. Hetu Allah God je nukwa. Clear? কিয় জানানে লাইফৰ প্ৰতিটো স্টেপত আমি প্ল্যান কৰো যদিও কেতিয়াবা আমাৰ প্ল্যানিংত কেতিয়াবা ইফাল হৈ যায় হয়নে নহয় তুমি কেতিয়াও মোক লিখি দিব নোৱাৰা যে ফিউচাৰৰ তোমাৰ ৰোড ম্যাপটো তুমি যেনেকা বনাইছা তেনেকাই যাব অলমোস্ট তেনেকা যাব পাৰে বাট ইউ আৰ নট 100% শিওর তোমাৰ লাইফটো যেনেকা তুমি এক্সপেক্ট কৰিছা তেনেকাই তুমি লাইফত আগবাঢ়িবা ক্লিয়াৰ মই ভাবিছিলো মই ইউপিএসসি দিম মই ভাবিছিলো এপিএসসি দিম মই ভাবিছিলো মই কলেজত হুমাম মই ভাবিছিলো মই ইটু কৰিম ক্লিয়াৰ সো বিভিন্ন ধৰণৰ ৰোড ম্যাপ আমি লাইফত বনাও ক্লিয়াৰ বাট সকলো বস্তু আমাৰ 100% লাইফত নাহে ক্লিয়াৰ সো কৰবাত নহয় কৰবাত প্ৰবাবিলিটি কনসেপ্টটো ইনভলভ হৈ আছে আমাৰ লাইফৰ লগত ক্লিয়াৰ যেনেকা কয়েন এটা তুমি টস কৰিলে তুমি কেতিয়াও শিওর নহয় যে তোমাৰ হেড পৰিব না টেইল পৰিব ক্লিয়াৰ সো দ্যাট কাইন্ড অফ এক্সপেৰিমেন্ট নাথিং বাট ৰেন্ডম এক্সপেৰিমেন্ট সো ইউ আর নট এক্সাক্টলি প্ৰেডিক্ট হোৱাট আউটকাম উইল কাম টু ইয়োর হ্যান্ড ক্লিয়ার টেইলও আহিব পাৰে হেডও আহিব পাৰে ক্লিয়ার সো দ্যাট কাইন্ড অফ আনপ্ৰেডিক্টেবল এক্সপেক্টেশন जितु तुम प्रेडिक्ट करिब पारा नाइ सो दैट कन्सेप्ट इज नथिंग बट रैंडम प्रेडिक्शन बा अनप्रेडिक्टेबल एक्सपेक्टेशंस क्लियर तिते हले आमार गुटेई रैंडम वाक जितु मॉडल रिलेटेड टू कंजम्पशन हेई बस्तुटु एक्चुअली आमार रैंडम वाक नामटु हेइकने दिया होइसे वाकिंग बुली लाइफर जितु तुमार जीवनर पाथ हे बस्तुटुत तुमी जेतिया खुज আগবঢ়াইছা प्रतिटु स्टेप আগবঢ়াই গৈছা हे बस्तुटुत तुमी जाना जे तुमार আগত এটা গাত আছে তুমি গাতটো পাৰ হবা ক্লিয়াৰ কিন্তু এনেকাও তো হ'ব পাৰে তুমি গাতটোত আগবাঢ়িব যাওতে গাতটোত পিছলি পৰি যাবা পৰিও যাব পাৰা নপৰিবও পাৰা ক্লিয়াৰ সো ইউ আর নট শিওর অ্যাবাউট দ্যাট ক্লিয়াৰ সো হেই কাৰণে কোৱা হৈছে লাইফৰ প্ৰতিটো ষ্টেজত বা প্ৰতিটো ষ্টেপত ইন ফিউচাৰ যদি সোৱা তেতিয়া হলে তোমাৰ ওয়াকিং প্ৰসেসটো কৰবাত নহয় কৰবাত ৰেন্ডম শব্দটো ইনভলভ হৈ আছে ক্লিয়াৰ হ'ব পাৰে প্ল্যানিং মতে নহ'ব পাৰে ক্লিয়াৰ হেই কাৰণে মডেলটোৰ নাম ৰেন্ডম ওয়াক বুলি কোৱা হৈছে সিম্পল তুমি বুজি লোৱা যে কাৰেন্টত মোৰ কনজাম্পশন যিটো কই আছো মই সেই কনজাম্পশনটো হয়তো মোৰ নেক্সট জিটো ইয়াৰ হেতুটো একেই থাকিব বা আজি জিটো মই কনজাম্পশন কৰিছো মোৰ কনজাম্পশন স্ট্যান্ডার্ড জিটো মোৰ ফিউচাৰতো কনজাম্পশন স্ট্যান্ডার্ড হেতুৱে থাকিব ক্লিয়াৰ কিন্তু প্ৰশ্ন হৈছে তোমাৰ কনজাম্পশনৰ স্ট্যান্ডার্ডটো তেনেকৈ থাকিবনে এনসার হ'ব থাকিবও পাৰে না থাকিবও পাৰে ক্লিয়াৰ হ'ল সো তার উপরতে এই কনসেপ্টটো স্পেশালি দেয়া হয়েছে সেই কারণে সাগে থিওরিটোর নাম দেওয়া হয়েছে র্যান্ডম ওয়াক মডেল অফ কনজাম্পশন ক্লিয়ার তেতিয়া হলে বলা আমি হেতু ডিটেইলছত স্টাডি কৰো কিন্তু বস্তুটো স্টাডি কৰিবৰ কাৰণে তুমি দুটা বস্তু জানিব লাগিব কি জানানে দ্যাট ৰ্যান্ডম ওয়াক হাইপোথিসিস provided by Robert Hall in 1978 and he tried to incorporate two model okay তো ইয়া দুটা মডেলক একেলগ কৰিছে হেতু হৈছে ৰেশনাল এক্সপেক্টেশনস আৰু মিল্টন ফ্রিডম্যানৰ পার্মানেন্ট ইনকাম হাইপোথিসিস ক্লিয়ার হে ৰেশনাল এক্সপেক্টেশন আৰু মিল্টন ফ্রিডম্যানৰ যেটো পার্মানেন্ট ইনকাম হাইপোথিসিস হে দুটাক ইনকর্পোরেট কৰি পেলাই কৰবাত নহয় কৰবাত তো ক্রিটিসাইজও কৰিছে পার্মানেন্ট ইনকাম হাইপোথিসিসটো ক্লিয়ার সো সাম এক্সটেন্ট দে টেক the help of rational expectation and permanent income hypothesis clear তেতিয়া হলে সেই দুটাৰ ওপৰতে কি বস্তু ইয়াত এড কৰিছে সেইখিনি বস্তু আমি চাই লও প্ৰথম ক্লিয়াৰ So, प्रथम मैं लिखि दिसु Robert Hall introduced this random walk model in 1978 clear
So second point, incorporated. He tried to incorporate rational expectations and Milton Friedman's permanent income hypothesis. Clear? Or Milton Friedman or permanent income hypothesis to jodi anise, titale we already know in the short run situation we know your consumption depends upon two elements. Clear? One is permanent income, another is transitory income. So income divided in two parts, permanent income and transitory income. So consumption also divided in two parts, permanent consumption, transitory consumption. So permanent consumption depends on permanent income, transitory consumption depends on transitory income. But overall your permanent consumption in the long run depends on permanent income. Clear? এনেকাও হ'ব পাৰে হয়নে নহয় মোৰ যেটো একচুয়ালি ফিক্সড ইনকাম মোৰ হৈয়ে আছে হেতু উই নো দিস ইজ মাই পার্মানেন্ট ইনকাম তার উপৰত তোমাৰ পার্মানেন্ট কনজাম্পশনটো হ'ব কিন্তু কেতিয়াবা কেতিয়াবা এনেকাও হয় ন লাইফত মোৰ কিবা এটা বোনাস পাই গলো মোৰ লটাৰী লাগি গল মই কিবা কৰবাৰ পৰা পইচা পাই গলো হয় না আনএক্সপেক্টেড ইনকাম যদি তোমাৰ কৰবাৰ পৰা আহিছে সেই ইনকামটো তুমি কি কৰিবা ট্রাই টু স্পেন্ড অন ইয়োর ট্রানজিটরি কনজাম্পশন ক্লিয়ার but finally in the long run your consumption depends on permanent income if consumption depends on permanent income in the long run situation তেতিয়া হলে ইয়াৰ পৰা মিনিং এটোই ওলাই ইউ অলৰেডি নো অ্যাবাউট দ্যাট কিমান তুমি কনজাম্পশন কৰিবা বিকজ তোমাৰ পার্মানেন্ট ইনকামটো তুমি অলৰেডি জানা ক্লিয়ার কিন্তু মই কব বিচাৰিছো লাইফত কেতিয়াবা এনেকাও হয়নে নহয় মোৰ পার্মানেন্ট ইনকাম এটো আছিলে মই সেই মতে ফিউচাৰত কনজাম্পশন কৰিম ক্লিয়ার কিন্তু হবও পারে হেতু চেঞ্জও হৈ যাব পারে কেতিয়াবা পজিটিভও হ'ব পাৰে কেতিয়াবা নেগেটিভও হ'ব পাৰে ক্লিয়ার মোৰ এক্সাম্পল লৈ লো মই কোচিংটো চলাই আছো মই জানো মোৰ ইনকাম কিমান দিস ইজ মাই পার্মানেন্ট ইনকাম বুলি ধৰি লোৱা তাৰ পৰা মই কনজাম্পশনটো কেনেকা মেইনটেইন কৰিম হেতু মই জানো কিন্তু কেতিয়াবা এনেকাও হ'ব পাৰে হয় না কেতিয়াবা ফিউচাৰত মোৰ আনএক্সপেক্টেড ইনকাম এটা আহি গল ইনকামটো বহু বাঢ়ি গল ক্লিয়ার আৰু ইনকামটো যদি মোৰ বহু বাঢ়ি গল মই বহুত এটা ভাল জব পালো মই কিবা এটা ভাল ৰেংকত গুছি গলো তেনেকা মোৰ ইনকাম সোর্সটো বাঢ়ি গল যেটো মই একচুয়ালি এক্সপেক্টই কৰা নাছিলো তো অটোমেটিক্যালি কি হ'ব মোৰ আজিৰ যেটো কনজাম্পশনৰ স্ট্যান্ডাৰ্ডটো হেতু অটোমেটিক চেঞ্জ হ'ব ফিউচাৰত বিকজ ফিউচাৰত মোৰ ইনকামটো আনএক্সপেক্টেডলি বাঢ়ি গৈছে তেতিয়ালে মই যেটো স্ট্যান্ডাৰ্ডত কনজাম্পশনটো মেইনটেইন কৰি আছিল হেতু অটোমেটিক কি হৈ যাব চেঞ্জ হৈ যাব পজিটিভ ফালে গুছি যাব ক্লিয়ার কিন্তু এটোতো হ'ব পাৰে মোৰ প্ৰেজেন্টত কনজাম্পশন স্ট্যান্ডাৰ্ডটো মোৰ যেটো হেতু হয়তো ডাউনফলো হ'ব পাৰে কিয় মোৰ ইনকামটো এতিয়া যেনেকা হৈ আছে ফিউচাৰত মোৰ ইনকামটো হয়তো মিনিমাইজ হৈ যাব পাৰে কমিও যাব পাৰে ক্লিয়ার দ্যাট মিন্স তেতিয়া মোৰ কনজাম্পশনটো ডিক্রিজও হ'ব পাৰে ক্লিয়ার মিন্স কনজাম্পশনত নেগেটিভ এফেক্ট পৰিব পাৰে কনজাম্পশনত পজিটিভ এফেক্ট পৰিব পাৰে বাট উই ডোন্ট নো অ্যাবাউট দ্যাট ফিউচাৰত মোৰ কি হ'ব ক্লিয়ার সো সেই কাৰণে সকে কোৱা হৈছে ফিউচাৰত মোৰ কনজাম্পশনটো বহুত বেটাৰ হ'ব নে বহুত বেয়া লৈ যাব হেতু আমি নাজানো ভালকে সো সেই কাৰণে বস্তুটোৰ নাম দিয়া হৈছে ৰেন্ডম ওয়াক ক্লিয়ার সেই কাৰণে সোৱা মই লিখি থৈছো শৰ্ট ৰানত according to Friedman consumption depends on two income one is permanent income another is transitory income but in Friedman concept long run consumption finally depends on permanent income এইখিনি কথা মোৰ ফ্ৰেডম্যানৰ কথা ক্লিয়ার হল কিন্তু কুৱেশ্যন হল আমাৰ সদায় এক্সপেক্টেশন থাকে উই ৰেশনালি ফিল কি ফিউচাৰ যেতে আমাৰ ভাল হয় ক্লিয়ার আৰু ফিউচাৰটো ভাল হ'বলৈ হলে উই এক্সপেক্ট ৰেশনালি হোৱাট এনি চেঞ্জেস ইন কনজাম্পশন should be unpredictable that means future more consumption to change hobo hey change to unpredictable that means we are not predict about that dar mane future more consumption to kene dhoroner hobo ma already kolu positive hobo ne negative hobo clear jodi moi bhal kiba eta opportunity palu tetia hole more consumption standard to bhalo loi jabo jodi more future more income to degrade hoy gol downfall hoy gol clear more present situation of future or যেটো মোৰ earning source to হেতু ডাউনফল হৈ গল তেতিয়ালে ডেফিনেটলি মোৰ কনজাম্পশন লেভেল টু তলত গুছি আহিব ক্লিয়ার সেই কাৰণে সগে মই লিখিছো any changes in consumption should be unpredictable means whatever your consumption which definitely changes future change হ'ব পাৰে কিন্তু সেই চেঞ্জ টু যে হ'ব কনজাম্পশন অর ফিউচাৰত যেটো তোমাৰ চেঞ্জ হ'ব হেতু তুমি কেতেও প্ৰেডিক্ট কৰিব নোৱাৰা কনজাম্পশন টু আজি যেনেকা আছে কাইলে বহুত ভালো হ'ব পাৰে কাইলে means অহা কালিলে তোমাৰ কনজাম্পশন টু বেয়া হ'ব পাৰে that depends upon what
ফিউচাৰত তোমাৰ ইনকামটো কেনেকা হৈছে ক্লিয়াৰ বাট সেইটো তুমি কিন্তু নাজানা ফিউচাৰত ইনকাম ডাউন হ'ব পাৰে ফিউচাৰত ইনকাম ভালো হ'ব পাৰে ক্লিয়াৰ মই বেটাৰ অপৰচুনিটি পালোঁ ইনকাম ভাললৈ গুচি গ'ল কনজাম্পশ্যন বাঢ়িব কিন্তু এনেকুৱা হ'ব পাৰে মোৰ প্ৰেজেণ্ট কনজাম্পশ্যন যিটো আছে প্ৰেজেণ্ট ইনকাম যিটো আছে ফিউচাৰত মোৰ ইনকামটো কমি গ'ল বিভিন্ন ধৰণৰ প্ৰব্লেমে মোক দেখা দিলে ঘৰত বেমাৰ হৈছে মানুহৰ ইটো প্ৰব্লেম হৈছে ঘৰৰ মানুহৰ কিবা এটা প্ৰব্লেম হৈছে হস্পিটেলাইজড হৈছে হোৱাট এভাৰ ভেৰিয়াছ ৰিজনছৰ কাৰণে তুমি বড়ো কৰিছিলা ডেপ ট্ৰেপত তুমি পৰি গৈছা এনেকুৱা চিটুৱেশ্যন আহি যাব পাৰে লাইফত ক্লিয়াৰ চ' তেনেধৰণৰ চিটুৱেশ্যনত হয়তো তোমাৰ কনজাম্পশ্যনটো ডাউনফলো হৈ যাব পাৰে ক্লিয়াৰ চ' ফাইনেলি তোমাৰ কনজাম্পশ্যনটো আপছুইং হ'ব নে ডাউনছুইং হ'ব সেইটো ডিপেণ্ড কৰিব ফিউচাৰৰ তোমাৰ ইনকামৰ যিটো চ'ৰ্চ সেইটো বেটাৰৰ হৈ গৈছে নে ডাউনফল হৈছে বাট ইউ আৰ নট চিয়'ৰ এবাউট ডেট ক্লিয়াৰ বিকজ অহাকালিৰ কথা কোনেও নাজানে ক্লিয়াৰ চ' সেইকাৰণে এনি চেঞ্জেছ ইন কনজাম্পশ্যন শুড বি আনপ্ৰেডিক্টেবল এণ্ড ডেট আনপ্ৰেডিক্টেবল নাথিং বাট ফ'ল' এ ৰেণ্ডম ৱাক ডেট মিনছ হোৱাট আমি চকু মুদি পেলাই খোজকাঢ়িছোঁ ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে আমি গাঁতত পৰিও যাব পাৰোঁ আমি হয়তো গাঁতটো পাৰ হৈও যাব পাৰোঁ কথাটো ক্লিয়াৰ হ'ল আমি যিমানে লিখি দিওঁ হয়নে নহয় মোৰ ফিউচাৰটো এনেকুৱা হ'ব মোৰ ফিউচাৰটো এনেকুৱা হ'ব মই এনেকুৱা কৰিছোঁ হয় না আমি সদায় কৈ থাকোঁ এজ এ টিচাৰ ময়ো কওঁ কি লাইফত প্লেনিং কৰা এনেকুৱা চলা এনেকুৱা কৰা তেতিয়া ফিউচাৰটো ভাল হ'ব হয়নে নহয় কিন্তু কুৱেশ্যনটো হৈছে কেতিয়াবা ওলোটাও হৈ যাব পাৰে ক্লিয়াৰ লাইফটো এটা চাইকেলৰ মাজত ঘূৰে আজি যদি ভাল কালি আৰু ভাল হ'ব পাৰে আজি যদি ভাল কালি আৰু বহু বেয়াও হৈ যাব পাৰে ক্লিয়াৰ ক'ৰবাত নহয় ক'ৰবাত ইয়াত মই ভগৱান বা ইনভিজিবল ফ'ৰ্চে যেনেকৈ লিখি থৈছে তোমাৰ তেনেকৈ হ'ব কিছুমান বস্তু হয়তো আমাৰ হাতত নাথাকে হয়নে নহয় সেই হাতত নথকা বস্তুখিনি সেই ইনভিজিবল ফ'ৰ্চৰ হাতত থাকে ক্লিয়াৰ সেইকাৰণে চাগে আমি ৰেণ্ডমলি ৱাক কৰিছোঁ কথাটো আহিছে ক্লিয়াৰ বাট হোৱাই বিকজ উই আৰ নট ক্লিয়াৰ এবাউট আৱাৰ ফিউচাৰ যদিও তুমি ক্লিয়াৰ কাট এটা ৰোডমেপ তুমি বনাইছা ক্লিয়াৰ সেইকাৰণে তোমাৰ কনজাম্পশ্যনটো বাঢ়িবও পাৰে কমিব পাৰে চিম্পল কনচেপ্ট ক্লিয়াৰ সেইকাৰণে চাগে থিয়ৰিটোত কোৱা হৈছে though consumption depends on permanent income according to Milton Friedman permanent income hypothesis but korbat nohoy korbat no doubt consumption depends on permanent income in the long run but somewhere sometime we hear work randomly clear because why we don't know about our future clear so সেই কাৰণে চাগে থিয়ৰিটোৰ নাম কোৱা হৈছে উই ফ'ল' এ ৰেণ্ডম ৱাক ক্লিয়াৰ আৰু সেই থিয়ৰিটো একচুৱেলি ৰবাৰ্ট হলে লিউকাছৰ ক্ৰিটিক্সটোক ৰেছপন্স কৰিছে ক্লিয়াৰ লিউকাছ ক্ৰিটিক্সত চাগে ফিউচাৰ কনজাম্পশ্যনটোৰ এটা ষ্টেবল কনচেপ্ট তেওঁলোকে কৈছিলে কিন্তু হলে কৈছে আমাৰ ফিউচাৰ কেতিয়াও সাৰ্টেইন নহয় ফিউচাৰ অলৱেজ হোৱাট আনসাৰ্টেইন আৰু ফিউচাৰটো আমি কেতিয়াও প্ৰেডিক্ট কৰিব নোৱাৰোঁ সো ফিউচাৰ সেইকাৰণে আনপ্ৰেডিক্টেবল বুলি কোৱা হৈছে আৰু যদি ফিউচাৰ মোৰ আনপ্ৰেডিক্টেবল তেতিয়াহ'লে ডেফিনেটলি মোৰ কনজাম্পশ্যনটো ফিউচাৰত আনপ্ৰেডিক্টেবল হ'ব আৰু ইফ ফিউচাৰত কনজাম্পশ্যন আনপ্ৰেডিক্টেবল হ'ব মে বি পজিটিভ অৰ নিগেটিভ হ'ব পাৰে বাট উই ডোণ্ট ন' এবাউট ডেট সো উই ৱাক blindly randomly clear randomly হেকানে কইছো we are not exactly measured মোৰ ভাল হ'ব নে বেয়া হ'ব clear so simply তোমাক যে কোনোবা হদে তোমাৰ ফিউচাৰৰ কনজাম্পশ্যন ষ্টেণ্ডাৰ্ডটো কি হ'ব স্যাৰ মোৰ ফিউচাৰৰ কনজাম্পশ্যন ষ্টেণ্ডাৰ্ডটো বহুত ভাল হ'ব মই সুধিলো কিয় ভাল হ'ব তুমি কলা ফিউচাৰত মোৰ ইনকাম ভাল হ'ব নহয় well and good but এনেকাও তো হ'ব পাৰে নেগেটিভ হৈ যাব পাৰে ফিউচাৰত আৰু ডাউনফলো হ'ব পাৰে ইনকাম হয়তো যেনেকৈ এক্সপেক্ট কৰিছা তাতকৈ বহুত ভালো হৈ যাব পাৰে ক্লিয়াৰ সো ৰিমেম্বাৰ প্ৰেক্টিকেল কথা কৈছোঁ ক্লিয়াৰ ফিউচাৰত দো ইউ ৱাক ৰেণ্ডমলি বাট অলৱেজ থিংক প্ৰেজেণ্টটো ভালকৈ চিন্তা কৰা আৰু প্ৰেজেণ্টত তুমি এইটো চিন্তা কৰা ফিউচাৰত যাতে তোমাৰ ৰেণ্ডম ৱাকটো ন' ডাউট হ'ব বাট ৰেণ্ডম ৱাকটো যাতে পজিটিভ হয় নিগেটিভ নহয় আৰু নিগেটিভ নহ'বলৈ ৰেণ্ডম ৱাকটো মিনিমাইজ কৰা ক্লিয়াৰ আৰু ৰেণ্ডম ৱাকটো যিমান মিনিমাইজ কৰিব পাৰা বা মিনিমাইজ কৰিব পাৰিবা সিমানে তোমাৰ ফিউচাৰ কনজাম্পশ্যনটো অলমষ্ট ষ্টেবল হ'ব কেতিয়াও ষ্টেবল নহয় বাট অলমষ্ট ষ্টেবল হ'ব যদি তুমি ৰেণ্ডম ৱাকটোক মিনিমাইজ কৰিব পাৰা ক্লিয়াৰ
আৰু সেই ৰেণ্ডম ৱাকটো মিনিমাইজ কৰিব পৰা কনচেপ্টটো একচুৱেলি ডিপেণ্ড কৰিছে মিনছ ফিউচাৰ কনজাম্পশ্যন অ'কে ডিপেণ্ড কৰিছে দুটা বস্তুৰ ওপৰত ক্লিয়াৰ এটা হৈছে তোমাৰ প্ৰেজেণ্ট কনজাম্পশ্যন যিটো প্ৰেজেণ্ট কনজাম্পশ্যন প্লাছ ফিউচাৰ ইন'ভেশ্যন মিনছ ফিউচাৰত তুমি কেনেকৈ ইন'ভেট কৰিবা নিজক কেনেকৈ ইউটিলাইজ কৰিবা নিজক কেনেকৈ মডাৰ্ণাইজ কৰিবা নিজক কেনেকৈ ইনভেষ্ট কৰিবা অ'কে so tar upor depend koribo your future consumption clear simple concept present consumption we already know but future consumption to actually main bostu aji moi bhalke khai asu bhalke basi asu sob thik ase কিন্তু আজি তো ঠিকে আছে বাট কালিলৈ কি হ'ব হেতু মই আজি ফিল কৰিব লাগিব আজি ভাবিব লাগিব ক্লিয়াৰ যেহেতু মই নাজানো দিস আনপ্ৰেডিক্টেবল কনসেপ্ট বিকজ উই ওয়াক ৰেন্ডমলি সেইকাৰণে ৰেণ্ডম ৱাকটো যিমান পাৰোঁ মিনিমাইজ কৰিব যত্ন কৰিম আৰু মিনিমাইজ কৰিব হ'লে ইউ কনচেনট্ৰেট মিনছ ইউ ফ'কাছড অন প্ৰেজেণ্ট কনজাম্পশ্যন এজ ৱেল এজ ইন'ভেশ্যন ট্ৰাম মিনছ হোৱাট ইউ ডু ইন দ্য ফিউচাৰ তোমাৰ ফিউচাৰ প্ৰজেক্ট কেনেকা ফিউচাৰ প্ল্যান কেনেকা তুমি কেনেকা নিজক ইনভেষ্ট কৰিছা ক্লিয়াৰ তাৰ ওপৰত ডিপেণ্ড কৰিব ক্লিয়াৰ সেইকাৰণে মই সদায় কওঁ প্ৰেজেণ্টত যিমান কৰিছা ফিউচাৰৰ প্ল্যান কৰা কিন্তু প্ৰপাৰ ৱেত কৰা বিকজ আমাৰ কনজাম্পশ্যন নহয় আমাৰ লাইফটো এটা কি ৰেণ্ডম ৱাক ক্লিয়াৰ তেতিয়াহ'লে চিম্পল কনচেপ্ট এইটো পালোঁ কি অভাৰঅল দো উই আৰ as a rational though we are a rational consumer but our future is unpredictable clear so future consumption see to nothing but future consumption depends on your present consumption and future innovation clear that means two means future consumption one means current consumption means current consumption tumi kiman korisa aru future tumi innovate kiman korisa he duta bostur upor depend kore tomar future consumption clear means future consumption depends on your present consumption or present consumption tok tumi aru better koribo paribo lagibo clear aru better koribo hole tumi eta bostu tumi concentrate koribo lagibo how you use your self clear means innovate koribo paribo lagibo clear means properly you invest yourself clear jodi hei bostu to kora tete hole definitely C2 means future consumption definitely tomar bhal hobo means future or consumption to almost stable হোৱাটো আমি এক্সপেক্ট কৰিব পাৰোঁ ক্লিয়াৰ বাট আমি কিন্তু এতিয়ালৈকে এইটো কোৱা নাই কি উই আৰ শিওৰ কি মই যদি ইনোভেট ভালকৈ কৰিছোঁ ক্লিয়াৰ প্ৰেজেণ্ট কনজাম্পশ্যন মোৰ ষ্টেবল আছে ফিউচাৰৰ কনজাম্পশ্যনটো মোৰ ষ্টেবল থাকিব বিকজ প্ৰেজেণ্টত মই নিজক প্ৰপাৰলি ইনোভেট কৰিছোঁ ক্লিয়াৰ তথাপিও মই কৈছোঁ লাইফ ইজ আনচাৰ্টেইন ক্লিয়াৰ কোনেও লিখি দিব নোৱাৰে মোৰ কালি কি হ'ব দো ইউ কি প্ৰপাৰলি প্লান ফৰ ইয়ৰ ফিউচাৰ ক্লিয়াৰ সেইকাৰণে ফিউচাৰৰ কনজাম্পশ্যন ডেফিনেটলি বেছড অন হোৱাট ৰেণ্ডম ৱাক মিনছ ফিউচাৰ কনজাম্পশ্যন ইজ আনপ্ৰেডিক্টেবল ক্লিয়াৰ বাট আনপ্ৰেডিক্টেবল কনচেপ্টটোক মিনিমাইজ কৰিবৰ কাৰণে ইউ প্ৰপাৰলি ইনভেষ্ট ইয়ৰ চেল্ফ টুডে and plan properly for the future conceptor মূল মন্ত্র এটো random walk hypothesis concept এ তোমাক এই বস্তুটো আঙুলিয়াই দিছে যেহেতু তোমার ফিউচাৰৰ কনজাম্পশন তো এটা সিম্বলিক কনসেপ্ট ফিউচাৰ কনজাম্পশন তো আনসার্টেন কিন্তু তুমি প্র্যাকটিক্যালি ভাবা your life is uncertain আৰু লাইফটো যদি ফিউচাৰত আনসার্টেন হেতু তুমি ভালকৈ জানা তেতিয়াহ'লে প্ৰেজেণ্টত এনেকাকৈ তুমি প্লান কৰা যাতে ফিউচাৰৰ সেই আনচাৰ্টেন লাইফটো বা কনজাম্পশ্যনটো যাতে যিমান দূৰ মিনিমাইজ হয় সেইকাৰণে প্ৰেজেণ্টত নিজক প্ৰপাৰলি ইউটিলাইজ কৰা ক্লিয়াৰ সেইকাৰণে ভগৱানেও চাগে কৈছে কি কৰ্ম কৰা 80% যদি তুমি কৰ্ম কৰা 20% মই তাৰ ফল দিম কিন্তু তুমি 80% ফলৰ আশা কৰিবা তুমি 20%ও কাম নকৰিবা কেতিয়াও তুমি এক্সপেক্ট কৰিব নোৱাৰা ফিউচাৰ তোমাৰ বেটাৰ হ'ব ফিউচাৰ বেটাৰটো তুমি এক্সপেক্ট কেতিয়া কৰিবা যেতিয়া তুমি 80% আজি ভালকৈ কাম কৰিবা আৰু 80% যদি তুমি ভালকৈ কাম কৰা তেতিয়াহ'লে 20% ডেফিনেটলি তোমাক ইনভিজিবল ফোর্সে দিব ক্লিয়াৰ যাওতে যাওতে এই বস্তুটো কৈ যাও ৰাম হেতু যেতিয়া বনাইছিলে
বানৰ সেনাই বনাইছিলে বানৰ সেনাই ওকে কিন্তু সেই বানৰ সেনাই বনোৱাৰ পিছত বানৰ সেনাখিনি কিন্তু ৰাম সেতুদি পাৰ হ'ব পৰা নাছিলে ভয় খাইছিলে সাগৰত ডুবি যাওঁ নেকি ক্লিয়াৰ সেই ভয়তে ৰামক কৈছিলে যে ভগৱান আপুনি প্ৰথম পাৰ হওক মানে মৰিলে ভগৱানে মৰক ক্লিয়াৰ যেতিয়া ৰামে সেই ৰাম সেতুত ভৰি দিছিলে তেতিয়া সেই ৰাম সেতুটো লাহে লাহে বহল হৈ গৈছিলে পুৰত হৈ গৈছিলে ডাঠ হৈ গৈছিলে হল আৰু তেনে সিচুৱেশ্যনত সেই বানৰ সেনাই ৰামক কৈছিলে যে ভগৱান তুমি যে ৰাম সেতুটোত ভৰি দিয়া ললে সেতুটো বহুত ধুনীয়া হৈ গ'ল ডাঠ হৈ গ'ল মানে এনেকা ফ্লাকচুৱেট হোৱা নাই ক্লিয়াৰ মানে এনেকা পানীত এনেকা উঠানামা হোৱা নাই ক্লিয়াৰ তেতিয়াহ'লে আপুনি যদি বনাব পাৰে যেহেতু আপুনি ভগৱান তেতিয়াহ'লে আমাক দি পেলাই ইমান কষ্ট আপুনি কিয় কৰালে ক্লিয়াৰ তেতিয়া ৰামে কৈছিলে ভগৱান ৰামে কৈছিলে ৰামচন্দ্ৰই কৈছিলে ক্লিয়াৰ মই সেইকাৰণে তোমাক ৰাস্তাটো আৰু বহল বনাই দিয়া নাই মই ৰাস্তাটো সঠিক বনাই দিয়া নাই কাৰণ তুমি কৰ্মটো আগত কৰা সেইকাৰণে চাগে বানৰ সেনাই কৰ্মটো কৰিছিলে ৰাস্তাটো ভাল হোৱাটো ৰামে কৰি দিছে ক্লিয়াৰ দ্যাট মিন্স তুমি কৰ্ম ওকে তুমি কৰ্মটো ভালকে কৰা যিমান প্ৰেজেন্টত কৰ্ম ভালকে কৰিবা ফিউচাৰটো তোমাৰ হিমানে এক্সপেক্ট কৰিব পাৰা দো ইট ইজ আনপ্ৰেডিক্টেবল বাট ফিউচাৰটোৰ আনপ্ৰেডিক্টেবল কনচেপ্টটো কিছু হ'লেও মিনিমাইজ হ'ব বিকজ ইনভিজিবল ফ'ৰ্চে তোমাক কৰ্মৰ ফল এটা দিবই ভাল কামৰ ভাল ফল ভগৱানে দিয়ে তুমি 90% কৰ্ম কৰা 10% ভগৱানে তোমাক লিখি থৈছে দিবই 80% কৰি যোৱা 20% ভগৱানে দিবই ক্লিয়াৰ সো সেইকাৰণে প্ৰেজেন্টত প্ৰপাৰ প্লান কৰা যাতে ফিউচাৰৰ ৰেন্ডম ৱাকটো মিনিমাইজ হয় বাট ৰেন্ডম ৱাক আমাৰ লাইফৰ লগত জড়িত ক্লিয়াৰ হেতু কনজাম্পশনো হ'ব পাৰে দো দ্যাট থিওৰি ৰিলেটেড টু ইয়োৰ ফিউচাৰ কনজাম্পশন এণ্ড ফিউচাৰ কনজাম্পশন ইজ আনপ্ৰেডিক্টেবল বাট ফিউচাৰ কনজাম্পশনটো আনপ্ৰেডিক্টেবল কথাটো ৰেন্ডম ৱাক কথাটো নো ডাউট আমাৰ লাইফত ইনভলভ হৈ আছে যদিও কিন্তু সেই ৰেন্ডম ৱাক কনচেপ্টটো মিনিমাইজ কৰিব হ'লে প্ৰপাৰ ৰোড মেপ আজি বনোৱা আৰু তাত প্ৰপাৰলি নিজক ইনভেষ্ট কৰা ওকে তেতিয়াহ'লে হয়তো তোমাৰ আনপ্ৰেডিক্টেবল কনজাম্পশনটো প্ৰেডিকশ্যন কৰাৰ এটা সুযোগ আহিব বা মোৰ অৰ লেছ তুমি প্ৰেডিক্ট কৰিব পাৰিবা ক্লিয়াৰ হ'ল তেতিয়াহ'লে প্ৰেজেন্টত ভালকৈ নিজক ইনভেষ্ট কৰা হ'ব ধন্যবাদ